37%ৰ পৰা 14.47%লৈকে হ্ৰাস পাইছে অসমৰ বাবে ইমান ডাঙৰ প্ৰাপ্তি স্বাধীনতাৰ পিছত কেতিয়া অসমে ইমান ডাঙৰ প্ৰাপ্তি লাভ কৰিব পৰা নাছিল আৰু এই প্ৰাপ্তি কোনো চৰকাৰৰ নহয় এটা এটা পৰিয়াল যেতিয়া দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা ওলাই আহে থ্ৰু এ সাইলেন্ট ৰিভলিউশন ইয়াত বুৰ্জুৱাৰ কথা নাই প্ৰলেটৰিয়েটৰ কথা নাই কেপিটেলিষ্টৰ কথা নাই এটা নীৰৱ বিপ্লৱৰ মাজেৰে 80 লাখ লোক আজি দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হৈছে আমাৰ প্ৰজন্মই যাৰ বয়স 40ৰ ঊৰ্ধ্বত আছে আমি কেতিয়াও এইখন নতুন অসমৰ কথা কল্পনাই কৰিব পৰা নাছিলো এইখন অসম এখন পৰিৱৰ্তিত অসম আজি আমি এটা ট্ৰান্সফৰমেশনৰ এটা নতুন যুগত পৰিণত হৈছো বৰাক ব্ৰহ্মপুত্ৰ কাৰ্বি আলং ডিমা হাছাও আদিবাসী জনজাতীয় লোকসকল অনুসূচিত জাতিৰ লোকসকলৰ মাজত আত্মবিশ্বাস আৰু আস্থা আৰু সংকল্পৰ এটা নতুন পৰিবেশ গঢ়ি উঠিছে সামাজিক যেতিয়া এখন ৰাজ্যত সামাজিক শান্তি বিৰাজ কৰে তাৰ প্ৰথম বেনিফিটটো পায় অৰ্থনীতি যদি কোনোবা এখন ৰাজ্যত সামাজিক শান্তি যদি বিনষ্ট হয় the first casualty is economy আৰু যদি সমাজত শান্তি আৰু শৃংখলা প্ৰতিষ্ঠা হয় তেতিয়াও ফাৰ্স্ট বেনিফিচিয়াৰী ইজ দা ইকনমি আজি অধ্যক্ষ মহোদয় আমাৰ ৰাজ্যখন এটা সময় ডিপেন্ডেন্ট ষ্টেট আছে আমি আন্দোলন কৰিছিলো দিল্লী আমাক দিব লাগে আৰু দিল্লীৰ ওচৰত বিচাৰিয়ে আমাৰ প্ৰজন্মটো ডাঙৰ হৈছিল